ঢাক ঢোল বজাইতো একো লাভ নহ'ব, তেতিয়াতো অকল টকাৰ অপচয় হ'ব। গতিকে মই ভাবোঁ যে আজিৰ অধিৱেশনত এটা সিদ্ধান্ত হ'ব লাগে যে এবছৰৰ ভিতৰত BTR চুক্তিৰ 100%, মোক বোধহয় মোৰ মতে 74 BTR চুক্তিত এনেকুৱা ধৰণৰ কাম আছে, সেই 74টা কাম সম্পূৰ্ণৰূপে সমাধান কৰাৰ ব্যৱস্থা, BTR চুক্তিৰ সমাধান কৰাৰ ব্যৱস্থা হ'ব লাগে। BTR চুক্তি এবছৰৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণৰ সিদ্ধান্ত ল'লেহে কোকৰাঝাৰত বিধানসভা পতাৰ অৰ্থ থাকিব, নহ'লে এনে কথা কৈ থাকি লাভ নাই। ঢাক ঢোল বজাইতো একো লাভ নহ'ব, তেতিয়াতো অকল টকাৰ অপচয় হ'ব। গতিকে মই ভাবোঁ যে আজিৰ অধিৱেশনত এটা সিদ্ধান্ত হ'ব লাগে যে এবছৰৰ ভিতৰত BTR চুক্তিৰ 100%, মোক বোধহয় মোৰ মতে 74 BTR চুক্তিত এনেকুৱা ধৰণৰ কাম আছে, সেই 74টা কাম সম্পূৰ্ণৰূপে সমাধান কৰাৰ ব্যৱস্থা, BTR চুক্তিৰ সমাধান কৰাৰ ব্যৱস্থা হ'ব লাগে। BTR চুক্তি এবছৰৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণৰ সিদ্ধান্ত ল'লেহে কোকৰাঝাৰত বিধানসভা পতাৰ অৰ্থ থাকিব, নহ'লে এনে কথা কৈ থাকি লাভ নাই। ঢাক ঢোল বজাইতো একো লাভ নহ'ব, তেতিয়াতো অকল টকাৰ অপচয় হ'ব। গতিকে মই ভাবোঁ যে আজিৰ অধিৱেশনত এটা সিদ্ধান্ত হ'ব লাগে যে এবছৰৰ ভিতৰত BTR চুক্তিৰ 100%, মোক বোধহয় মোৰ মতে 74 BTR চুক্তিত এনেকুৱা ধৰণৰ কাম আছে, সেই 74টা কাম সম্পূৰ্ণৰূপে সমাধান কৰাৰ ব্যৱস্থা, BTR চুক্তিৰ সমাধান কৰাৰ ব্যৱস্থা হ'ব লাগে। BTR চুক্তি এবছৰৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণৰ সিদ্ধান্ত ল'লেহে কোকৰাঝাৰত বিধানসভা পতাৰ অৰ্থ থাকিব, নহ'লে এনে কথা কৈ থাকি লাভ নাই। ঢাক ঢোল বজাইতো একো লাভ নহ'ব, তেতিয়াতো অকল টকাৰ অপচয় হ'ব। গতিকে মই ভাবোঁ যে আজিৰ অধিৱেশনত এটা সিদ্ধান্ত হ'ব লাগে যে এবছৰৰ ভিতৰত BTR চুক্তিৰ 100%, মোক বোধহয় মোৰ মতে 74 BTR চুক্তিত এনেকুৱা ধৰণৰ কাম আছে, সেই 74টা কাম সম্পূৰ্ণৰূপে সমাধান কৰাৰ ব্যৱস্থা, BTR চুক্তিৰ সমাধান কৰাৰ ব্যৱস্থা হ'ব লাগে। BTR চুক্তি এবছৰৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণৰ সিদ্ধান্ত ল'লেহে কোকৰাঝাৰত বিধানসভা পতাৰ অৰ্থ থাকিব, নহ'লে এনে কথা কৈ থাকি লাভ নাই। ঢাক ঢোল বজাইতো একো লাভ নহ'ব, তেতিয়াতো অকল টকাৰ অপচয় হ'ব। গতিকে মই ভাবোঁ যে আজিৰ অধিৱেশনত এটা সিদ্ধান্ত হ'ব লাগে যে এবছৰৰ ভিতৰত BTR চুক্তিৰ 100%, মোক বোধহয় মোৰ মতে 74 BTR চুক্তিত এনেকুৱা ধৰণৰ কাম আছে, সেই 74টা কাম সম্পূৰ্ণৰূপে সমাধান কৰাৰ ব্যৱস্থা, BTR চুক্তিৰ সমাধান কৰাৰ ব্যৱস্থা হ'ব লাগে। BTR চুক্তি এবছৰৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণৰ সিদ্ধান্ত ল'লেহে কোকৰাঝাৰত বিধানসভা পতাৰ অৰ্থ থাকিব, নহ'লে এনে কথা কৈ থাকি লাভ নাই। ঢাক ঢোল বজাইতো একো লাভ নহ'ব, তেতিয়াতো অকল টকাৰ অপচয় হ'ব। গতিকে মই ভাবোঁ যে আজিৰ অধিৱেশনত এটা সিদ্ধান্ত হ'ব লাগে যে এবছৰৰ ভিতৰত BTR চুক্তিৰ 100%, মোক বোধহয় মোৰ মতে 74 BTR চুক্তিত এনেকুৱা ধৰণৰ কাম আছে, সেই 74টা কাম সম্পূৰ্ণৰূপে সমাধান কৰাৰ ব্যৱস্থা, BTR চুক্তিৰ সমাধান কৰাৰ ব্যৱস্থা হ'ব লাগে। BTR চুক্তি এবছৰৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণৰ সিদ্ধান্ত ল'লেহে কোকৰাঝাৰত বিধানসভা পতাৰ অৰ্থ থাকিব, নহ'লে এনে কথা কৈ থাকি লাভ নাই।